যদি আমি ইলেকশন খেলিছো আমি মানুহক কৈছো যে আমি মিত্ৰ সৰকাৰ গঠন কৰিম আৰু আমি যোৱা 15 বছৰ আগ্ৰামা মহিলাৰী ডাঙৰীয়াক যিমান পাৰো ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছে আমি ভাবিছিলো যে আমি অসমত আমাৰ সৰকাৰ বিটিসিত বিপিএফৰ সৰকাৰ সুন্দৰভাৱে চলিব সকলো জাতি জনগোষ্ঠীয়ে সমান অধিকাৰ পাব আৰু সকলোৱে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় আদিবাসী বন্ধুসকলে হওক বঙালী বন্ধুসকলে হওক কোচ ৰাজবংশীয়ে হওক ৰাভাসকলে হওক আমাৰ বড়ো ভাই ভণ্টিসকলে হওক সকলোৱে মিলা প্ৰীতিৰে একে সমান অধিকাৰেৰে বাস কৰিব আমাৰ যেতিয়া মই কোকৰাঝাৰত আহোঁ আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে কয় দাদা আমাৰ ইয়াততো একো অৱস্থা নাই মই ক'লো এইটো কেনেকৈ হ'ব পাৰে বোলে দাদা আমাৰ ইয়াত বহুত সমস্যা আছে আপুনি ইনকুৱাৰী কৰক ৰঞ্জিত দাস ডাঙৰীয়াই প্ৰথমৰ পৰা কৈ আহিছিলে যে বিটিসি অঞ্চলত গণতন্ত্ৰ নাই ৰাইজৰ মাজত সম অধিকাৰ নাই ভাৰতীয় জনতা পাৰ্টিৰ সৰকাৰ এখন বিটিসিবাসী আশা কৰি আছে আমি চিন্তা কৰিছিলো কি কৰিম কি নকৰিম কিন্তু যেতিয়া বিটিসি ৰাইজৰ মনৰ খবৰ ল'ব চেষ্টা কৰিলো তেতিয়া যিবিলাক কথা গম পালো এই কথা গম পোৱাৰ পিছত আমি সিদ্ধান্ত কৰিছিলো যে বিপিএফক 15 বছৰ সৰকাৰ চলাব দিয়াটো আমাৰ ভুল আছিল আমাৰ এটা ভুল সিদ্ধান্ত আছিল বিপিএফক কেতিয়াবাই আমি সৰকাৰৰ পৰা আঁতৰোৱাৰ প্ৰয়োজন আছিল আজি মোক ৰাইজে কৈছে যে ইয়াত বোলে মাটি কিনা বেচা কৰিব নোৱাৰে মানুহে মাটি কিনিব নোৱাৰে মানুহে মাটি বিক্ৰী কৰিব নোৱাৰে এছডিসি অফিসে মানুহক পাৰমিশন নিদিয়ে ইয়াতে মই শুনিছো গোটেই অসমত মানুহে মেডি পট্টা পাইছে আমাৰ ইয়াত বিটিসিত সৰকাৰী ভূমিত বাস কৰা লোকক মেডি পট্টা দিয়া নহয় আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো কোকৰাঝাৰত বিজেপি সৰকাৰ গঠন হোৱাৰ পিছত কোনোবাই মাটি কিনা বেচাৰ পাৰমিশন বিচাৰিলে 15 দিনৰ ভিতৰত এছডিসিয়ে দিবই লাগিব এই আমি স্পষ্ট কৰি ঘোষণা কৰিছো আৰু যি ধৰণে আমাৰ সৰকাৰে অসমত 1 লাখ পৰিয়ালক সৰকাৰী মাটিত বাস কৰা লোকক যেনেকে 1 লাখ পৰিয়ালক মাটি পট্টা দিছে আমি বিটিসিৰ মাটিহীন ভূমিহীন সকলো জাতি জনগোষ্ঠীৰ লোকক মেডি পট্টা দিয়াৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমি বিটিসিখন কেনেকে বিচাৰো এখন ধুনীয়া ফুলনি য'ত সকলো জাতি জনগোষ্ঠীৰ লোকে সমান মৰ্যাদাৰে বাস কৰিব খোজে কিন্তু আজি ইয়াত সেই পৰিৱেশ নাই আমি যোৱাকালি গুৰেশ্বৰত আছিলো গুৰেশ্বৰৰ মিটিঙত মই ৰাইজক প্ৰশ্ন কৰিছিলো ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে আমাক বছৰত টকা পঠাই দুখীয়া মানুহক ঘৰ বনাবৰ কাৰণে আপোনালোকে ঘোষ নিদিয়াকৈ সেই ঘৰৰ টকা পায়নে বোলে নাপাওঁ ইয়াতে পায় নেকি আপোনালোকে ঘৰ পাবৰ কাৰণে টকা দিব লাগে নে নালাগে টকা দিব লাগে নে নালাগে এতিয়া আপোনালোকে চিন্তা কৰক নৰেন্দ্ৰ মোদীয়ে টকা পঠাইছে কাৰ কাৰণে বিটিসি ৰাইজৰ কাৰণে এটো হাগ্ৰামাৰ টকাটো নহয় তেতিয়ালে দুখীয়া মানুহক ঘৰ পাবৰ কাৰণে দুখীয়া মানুহে কিয় হাগ্ৰামাক টকা দিব লাগে ভিচিডিসি কিয় টকা দিব লাগে এবোৰ কি মেকুৰী নেকি পিঠা এখন দিল্লীৰ পৰা পঠাই দিছে গৰীব মানুহক খাবৰ কাৰণে এই বিপিএফ কি মেকুৰী নেকি পিঠা খাবৰ কাৰণে
আজি মই শুনিলো যে লকডাউনৰ সময়ত মোদীজীয়ে 5 কেজিকৈ মানুহৰ নামত চাউল পঠালে আজি আমাৰ দিছপুৰত চৰকাৰখনে বিনামূলীয়া ৰাইজক চাউল দিছে এতিয়া মই শুনিছো বোলে ৰেচনৰ দোকানীবিলাকে ইয়াত চাউলখিনিও পুৰা কৰি নিদিয়ে চাউলখিনিও কাটি ৰাখি থৈ দিয়ে সম্পূৰ্ণ চাউল ৰাইজক নিদিয়ে আপোনালোকে পায় নে নাপায় পুৰা চাউল পুৰা যিমান 5 কেজিকৈ চাউল পায় নে দোকানত কাটি ৰাখে জব কাৰ্ড আপোনালোকৰ ঘৰত আছে নে ভিচিডিসি লগত আছে জব কাৰ্ড কাৰ লগত আছে এতিয়া আপোনালোকে চিন্তা কৰক মোদীজীয়ে জব কাৰ্ড পঠাইছে দুখীয়া মানুহৰ কাৰণে এই ভিচিডিসি বিলাকে জব কাৰ্ড বিলাক গোট খুৱাই লৈ যায় ঘৰতে ৰাখি থৈ দিয়ে আৰু তেওঁলোকে টকা ড্ৰ কৰে আপোনালোকৰ পৰা সহি মাৰি কিবা এটা টকা আপোনালোকক দিলে বাকি গোটেইখিনি তেওঁলোকৰ পেটত ৰাখি থৈ দিলে আজি হয় না নহয় ইয়াত এতিয়া মোৰ কথা হল অসমৰ বাহিৰতো কতো ভিচিডিসি নাই এইবিলাক কি ভিচিডিসি পালন কৰিছে এনেকুৱা ভিচিডিসি নামৰ এই মেকুৰী বিলাকক দণ্ডা লগাই খেদিব লাগে বিটিচিৰ পৰা মোদীজীয়ে টকা পঠাই ইয়াতে ভিচিডিসি পেটত খাবৰ কাৰণে টকা পঠাই নেকি হা ভিচিডিসিৰ কাৰণে টকা পঠাই নেকি এই শাসন আৰু নচলিব এই ইলেকশনৰ পিছত ভিচিডিসি বিলাকে দুখীয়া মানুহৰ ঘৰত জব কাৰ্ড দি থৈ আহিব লাগিব আৰু ভৱিষ্যতে যদি দুখীয়া মানুহৰ ঘৰৰ নামত এটকাও টকা খাব খুজে পাৰ্মানেন্ট এড্ৰেছ কোকৰাঝাৰ জেলত কৰি দিয়া হ'ব আৰু বেলেগ কোনো এড্ৰেছ নাই পাৰ্মানেন্ট এড্ৰেছ কোকৰাঝাৰ জেলত হ'ব আজি মই শুনিছো বোলে বিটিচিত বৃদ্ধ পেঞ্চন পাবৰ কাৰণেও টকা দিব লাগে বোলে বিধৱা পেঞ্চন পাবৰ কাৰণেও টকা দিব লাগে হয় নে নহয় ৰাইজ খোলাখুলি কক এইবিলাক মানুহক ভয়টো নকৰিব ইহঁতৰ কোনো একো পাৱাৰ টাৱাৰ নাই আমি পাৱাৰ দিছিলো কাৰণে পাৱাৰ আছে এতিয়া পাৱাৰ নাই 21তো ইয়াতে বিজেপি ইলেকশন খেলিব বিপিএফৰ লগত কোনো মিত্ৰতা নাই আপোনালোকে একেবাৰে ভয় নাখাব টকা নিদিয়াকৈ বৃদ্ধ পেঞ্চন পায় নে টকা দিব লাগে টকা নিদিয়াকৈ পায় নে টকা দিব লাগে বিধৱা পেঞ্চনতো টকা দিব লাগে বৃদ্ধ পেঞ্চনতো টকা দিব লাগে আজি মইতো শুনি হাইৰাণ হৈ গৈছো যে এই ধৰণে 15 বছৰ হাগ্ৰামা মহিলাৰী বিটিচিত কেনেকে দেশ চলালে চাউলৰ নামতো গৰীব মানুহক লুণ্ঠন ঘৰৰ মানুহকো গৰীব মানুহৰ নামত লুণ্ঠন বৃদ্ধ পেঞ্চনৰ নামতো লুণ্ঠন বিধৱা পেঞ্চনৰ নামতো লুণ্ঠন এনেকে সমাজ নচলে আজি আমাৰ ৰাজনৈতিক মত পাৰ্থক্য যিয়েই নহওক কিয় আজি আমাৰ অসমত শান্তি বিৰাজ কৰিছে যদি বদৰুদ্দিন আজমলেও মোক গালি পাৰিছে আমি কোনো ব্যৱস্থা নলওঁ আৰু আমিও যদি কাবাক কিবা কৈছো পুলিচে ব্যৱস্থা নলয় যি হ'ব ভোটত হ'ব কিন্তু আমাৰ বিটিচিৰ এটা কৈ হাগ্ৰামা মহিলাৰী দিনত ৰাজনৈতিক হত্যাৰো পাতনি মেলা হ'ল আজি লফিকুলক ৰাজনৈতিক কাৰণত হত্যা কৰা হ'ল আমি অসমত শান্তি বিচাৰো গণতন্ত্ৰ বিচাৰো আমাৰ বিৰোধী পক্ষয়ো আমাক সমালোচনা কৰক আমিও সমালোচনা কৰো কিন্তু হত্যা কৰাৰ কথা আমি চিন্তা কৰিব নোৱাৰো আজি আমি ৰাইজক কৈছো বিটিচিত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ 2 মাহৰ ভিতৰত লফিকুল হত্যাকাৰীকো চিনাক্ত কৰি ৰাইজৰ আগত প্ৰস্তুত কৰা হ'ব যাতে কোনো দিনে বিটিচিত কোনো ৰাজনৈতিক হত্যাকাণ্ড হ'ব নোৱাৰে আজি আমাৰ ইয়াত মিটিং কি অধিকাৰ আছে বিপিএফৰ যে মিটিঙত মানুহ আহিব নালাগে বুলি কবৰ কাৰণে আজি ইয়াতে যিসকলে বঙালী ফেডাৰেশ্যন কৰে তেওঁলোকক মই মনত পেলাই দিব খুজিছো যে সিএ আন্দোলনৰ সময়ত
হত্যা চলাইছিল এই ৰঞ্জিত দাস হিমন্ত বিশ্ব শৰ্মা অসমৰ বঙালী মানুহৰ লগত থিয় হৈ আছিল তেওঁলোক থিয় হৈ থকা নাছিল আজি আমাক লেকচাৰ শুনাই হাগ্ৰামাৰ পকেটত সোমাই ৰাজনীতি কৰে আৰে হাগ্ৰামাৰ টকা খোৱাৰ সমান বৰ বিষ একো নাই ইলেকশ্যনৰ আগত টকা কেইটা খুৱাব যেনেকে বয়লাৰ চিকেন মানুহে পুহে নহয় বিক্ৰী কৰাৰ কাৰণে তেনেকে বয়লাৰ চিকেনত দানা খুৱা দি আমাক টকা খুৱাব আৰু ইলেকশ্যনৰ পিছত যেনেকে বয়লাৰ চিকেন বজাৰত বিক্ৰী হৈ যায় আমাকো বিক্ৰী কৰি আমাৰ টকাৰে তেওঁলোকে লুণ্ঠন কৰিব হাগ্ৰামা মহিলাৰ এই টকা হাতেদি নুচুব আৰু যদি চুৱেও কোনোবাই ভুলতে যদি খায়ো দিয়ে টকা কেইটা খাই দিব ভোট নিদিব আপোনালোকৰে টকা এইবোৰ ঠিক আছে নহয় এইবোৰ সব আপোনালোকৰে টকা বেলেগৰ টকা ন বিটিচিত পৰিৱৰ্তন আহিব লাগিব আজি বিটিচিত চাকৰি কেনেকে হয় হাগ্ৰামা মহিলাৰ পকেটত এখন লিষ্ট থাকে এই লিষ্টখন উলাই দিলে চাকৰি হৈ গল কোনো জাতি জনগোষ্ঠীৰ মানুহে সমানে চাকৰি নাপায় মেৰিটৰ কোনো ভ্যালু নাই লৰা ছোৱালী পিজি পাস কৰক ডিগ্ৰী পাস কৰক তেওঁলোকৰ কোনো ভ্যালু নাই বিপিএফৰ নেতাক টকা নিদিলে সৰকাৰী চাকৰি নহয় আজি আমি অসমত লাখ লাখ লৰা ছোৱালীক হাজাৰ হাজাৰ লৰা ছোৱালীক টেটত চাকৰি দিছো কোনোবাই কব পাৰে যে এটা টকা কোনোবাই হাত দিছে কিন্তু আজি বিটিচিত মানুহে মাটিৰ কাগজ বনাবৰ কাৰণেও টকা দিব লাগে চাউলৰ কাৰণেও টকা দিব লাগে চাকৰিৰ কাৰণেও টকা দিব লাগে এটো কেনেকুৱা ধৰণৰ ব্যৱস্থা এই ব্যৱস্থাটো আন জিলাত নাই এনেকুৱা ধৰণৰ কাম কাজটো আন জিলাত চলি থকা নাই আজি যদি ৰাজনীতি কোনোবাই কৰিব লাগে ৰাজনীতি কৰা মানুহৰ সেৱক হ'ব লাগে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কয় যে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নহয় মই ভাৰতৰ প্ৰধান সেৱক লাও ক'ত হয় লাও পাতৰ তলত হয় ৰাজনীতি কৰা মানুহ কেনেকে জীয়াই থাকিব লাগে মানুহৰ তলত জীয়াই থাকিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় মই প্ৰধান সেৱক আৰু হাগ্ৰামা মহিলাৰী আহিলে বিপিএফৰ মানুহবিলাকে কি কয় চিফ আহিছে চিফ এটো কি চিফ হয় এটো কি মাল হয় এটো কি বস্তু যিখন দেশত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম প্ৰধান সেৱক ইয়াতে কোন চিফ থাকিব পাৰে ইয়াত কোনো চিফ টিপ নহব দেই ইলেকশ্যনৰ পিছত বিটিচিৰ পাব্লিক জিন্দাবাদ বিটিচিৰ ৰাইজ জিন্দাবাদ ইয়াত আৰু চিফ টিপ নহব ৰাইজ 15 ডিসেম্বৰৰ আগত বিটিচিত ইলেকশ্যন হ'ব এই বিটিচিৰ ইলেকশ্যন সেমি ফাইনেল এসেম্বলি ইলেকশ্যনতো বিজেপিয়ে অকলে ইলেকশ্যন খেলিব আৰু ৰাইজৰ মৰমেৰে কোকৰাঝাৰ আৰু দিছপুৰ সকলোতে বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব কাৰণ ৰাইজক আজি ভাৰতীয় জনতা পাৰ্টিয়ে সমান মৰ্যাদা দিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ সমস্যা আছে আজি আমাৰ সান্তালী সমাজৰ সমস্যা আছে ৰঞ্জিত দাস ডাঙৰীয়াই আদিবাসী সমাজৰ সমস্যাৰ কথা কলে আমি ইতিমধ্যে 6 জনগোষ্ঠীৰ জনজাতিকৰণনা চূড়ান্ত পৰ্যায়ত থিয় দিছে আজি আমি বিভিন্ন ধৰণে অসমৰ জনজাতীয় লোকসকলৰ আশা আকাংক্ষাত আঘাত নকৰাকৈ আদিবাসী আৰু কোচ ৰাজবংশীসকলক আমি জনজাতিকৰণৰ ফালে আমি আগুৱাই লৈ গৈছো সান্তালী ভাষা সাহিত্যক স্বীকৃতি দিবৰ বাবে সান্তালী মিডিয়ামৰ
শিক্ষক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি আমাৰ উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াই কৈছে যে আমাৰ গোখাইগাঁৱত সমস্যা আছে আমাৰ ইয়াৰ হস্পিটালখন 100 বেডেড কিন্তু ডক্টৰ সকল বা আন সুবিধাৰ পৰা ৰাইজ ইয়াত বঞ্চিত হৈ আছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ডিসেম্বৰ মাহত মই এই গোখাইগাঁও চিকিৎসালয়ত নিজে আহি এইখন হসা পৰ্যায়ৰ মহকুমা চিকিৎসালয়লৈকে আমি উন্নত কৰিম আজিলৈকে ইয়াৰ এমএলএ আমাক কথা পতা নাছিল ইয়াতে কৈছে যে গোখাইগাঁও ৰেলৱে ষ্টেচনত কামৰূপ এক্সপ্ৰেছখন অলপ দেৰি ৰখিব লাগে আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে কেন্দ্ৰ মন্ত্ৰী পীযুষ গোয়েলৰ লগত মই নিজে উইলিয়ামছন নাৰ্জাৰীক লৈ যাম আৰু তাতে মই তেওঁক অনুৰোধ কৰিম যে আমাৰ গোখাইগাঁৱত কামৰূপ এক্সপ্ৰেছ ৰখিব লাগে যাতে মানুহে ইয়াৰ সুবিধা পাব পাৰে শ্ৰদ্ধা ৰাইজ আজি আমাৰ অসমৰ চৰকাৰখনে এটা কৈ আমি ৰাইজৰ সমস্যাবিলাক সমাধান কৰিছো আজি আমাৰ চৰকাৰে সকলোৰে বাবে বিনামূলীয়া নামভৰ্তি আজি লকডাউনৰ সময়ত চাউল আৰু দালি আৰু এনেও দুখীয়া মানুহৰ বাবে বিনামূলীয়া চাউলৰ ব্যৱস্থা কৰিছে মহিলাসকলৰ বাবে সমগ্ৰ অসমতে 25,000 টকা প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তি 50,000 টকাৰে কনকলতা মহিলা সবলীকৰণ যোজনা আঁচনি আৰম্ভ কৰিছে আজি আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছো যে যিসকল পৰিয়ালত বিধৱা ব্যক্তি আছে যাৰ পৰিয়ালত দিব্যাংগ ব্যক্তি আছে যাৰ পৰিয়ালত বিয়া নোহোৱা ছোৱালী আছে যাৰ পৰিয়ালত স্বামীৰ ঘৰৰ পৰা উভতি অহা ছোৱালী আছে বা যাৰ পৰিয়ালত NFSS কাৰ্ড নাই তেওঁলোকৰ বাবে আমি সিদ্ধান্ত লৈছো যে তেনে সকলো পৰিয়ালক আমি 830 টকা কৰি প্ৰত্যেক মাহে তেওঁলোকৰ একাউণ্টত আমি টকা জমা দিম গোখাইগাঁও বিধানসভা সমষ্টি আৰু পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টি দুইটাতে আমি 16,000 কৰি পৰিয়ালক আমি 830 টকাকৈ মাহত দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আমি এই কাম এইকেইটা দিন ইয়াত বন্ধ ৰাখিছো কাৰণ যদি বিটিসি ইলেকশ্যনৰ আগতে এই কাম কৰো আকৌ ভিচিডিসিক পইচা দিব লাগিব হয় না নহয় এই কাৰণে আমি সিদ্ধান্ত লৈছো 15 ডিসেম্বৰত ইলেকশ্যন হৈ যাব 30 জানুৱাৰীৰ ভিতৰত গোখাইগাঁও সমষ্টিৰ 16,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব তেনে আজি সংকল্প আমি এই সভাতে গ্ৰহণ কৰিছো মহিলা আত্মসহায়ক গোটসকলে 25,000 প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তিত 50,000 টকা লাভ কৰিব আৰু তাৰ লগে লগে চৰকাৰৰ পৰা অহা চাউল কোনেও যাতে কৰ্তন নকৰাকৈ ৰাইজে পাব পাৰে জিঅ' টেকিঙৰ জৰিয়তে গৃহহীন প্ৰত্যেক পৰিয়ালে যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দুৰ্নীতি নোহোৱাকৈ পাব পাৰে আৰু আমাৰ এই অসমখনৰ প্ৰতি গৰাকী 60 বছৰৰ ওপৰৰ বৃদ্ধই বৃদ্ধ পেঞ্চন যাতে পাব পাৰে আৰু প্ৰতি গৰাকী বিধৱা আই মাতৃয়ে কনকলতা মহিলা সবলীকৰণ যোজনাৰ আঁচনি পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম আজি আপোনালোকে দেখিব যে বিজেপিৰ চৰকাৰ কোকৰাঝাৰত প্ৰতিষ্ঠা হোৱাৰ লগে লগে চাওঁতে বিটিসিৰ পৰিৱেশ সলনি হ'ব অন্ধকাৰৰ পৰিৱৰ্তে সূৰুজৰ নতুন প্ৰভাতে সমগ্ৰ বিটিসি অঞ্চলখনক জাকত জিলিকা কৰি গঢ়ি তুলিব আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো শ্ৰদ্ধাৰ ৰাইজ এই সুবিধাৰ পৰা আপোনালোক বঞ্চিত নহব কোনোবা দল
যিসকলে হাগ্ৰামা মহিলাৰী আৰু BPFৰ টকা খাই যিসকলে 15 বছৰ ৰাইজক প্ৰবঞ্চনা কৰিলে তেওঁলোকৰ কথা আৰু দ্বিতীয়বাৰ নুশুনিব আৰু ভয় নাখাবই যি মানুহে বৃদ্ধ পেঞ্চনৰ টকা খায় বিধৱা পেঞ্চনৰ টকা খায় তেওঁলোকক মোৰ ভাষাত কা পুৰুষ বুলি কোৱা হয় তেওঁলোকক পুৰুষ বুলি কোৱা নহয় আৰু কা পুৰুষক কেতিয়াও মানুহে ভয় নকৰে আৰু আপোনালোকে এইবোৰ নাভাবিব দে যে পুলিচ কিবা BPFৰ লগত আছে বুলি পুলিচ চৰকাৰৰ লগত আছে পুলিচ ৰাইজৰ লগত থাকিব কোনো TPFৰ লগত পুলিচ নাই এইবিলাক কথা আপোনালোকে বিশ্বাস নকৰিব পুলিচ ৰাইজৰ লগত থাকিব লাগিব BPFৰ লগত থাকিবৰ কাৰণে চৰকাৰে পুলিচক দৰমহা দিয়া নাই সিধা কথা আপোনালোকে একদম ভয় নকৰিব কোকৰাঝাৰত পৰিৱৰ্তন লাগে মাটিৰ অধিকাৰ আমাক লাগে উন্নয়নৰ অধিকাৰ আমাক লাগে আৰু কোকৰাঝাৰত আমাক এখন বিজেপিৰ চৰকাৰ লাগে এই কথা আজি আমি ৰাইজে প্ৰমাণ কৰিছো লাগে নে নাই বিজেপিৰ চৰকাৰ লাগে নে নাই হাগ্ৰামা মহিলাৰী আহিলে সেফটি বুলি আৰু ভয়তই নকৰিব 15 ডিসেম্বৰৰ পিছত গাড়ীৰ চাকা পামচাৰ ঠিক আছে নহয় গাড়ীৰ চাকা পামচাৰ বিজেপিয়ে পাম দি আছিল বুলিহে ইমান দিন চলিলে এতিয়া পামচাৰ আৰু পাম নিদিও আৰু এতিয়া ৰঞ্জিত দাসে অৰ্ডাৰ দি দিছে যে হাগ্ৰামাৰ চাকাত আৰু পাম নহব ৰাইজকহে আমি সেৱা কৰিব লাগিব হাগ্ৰামাৰ চাকাত পাম দিয়া এইটো বিজেপিৰ কাম নহয় এটো সিদ্ধান্ত হৈ গল কোন সিনত ভোট দিব লাগিব কোন সিনত ৰাইজে ক'ব লাগিব দে নহলে মোৰ খন্দে থাকি যাব সিনটো জানে নে নাই কোন সিনত ভোট দিব লাগিব কোন সিনত হাগ্ৰামা মহিলাৰী সিনটো হল নাঙল এতিয়া নাঙল এদিটো মানুহে আৰু খেতি নকৰে গতিকে নাঙল মিউজিয়ামত থৈ দিব ঠিক আছে নহয় নাঙল মিউজিয়ামত পদুম ৰাইজৰ অন্তৰত ৰাইজৰ হৃদয়ত এতিয়া পদুম ফুল ফুলিব গোটেই BTCত পদুম ফুল ফুলিব আৰু নাঙলক মিউজিয়ামত থৈ দিয়া হ'ব ঠিক আছে না থম নে নাই এতিয়া পুৰা মোদীজীয়ে শুনিব লাগিব মোদীজীয়ে শুনাকৈ আমি ক'ব লাগিব কি ক'ব লাগিব ভাৰত মাতা কি জয় মোদীজীয়ে দিল্লীৰ পৰা শুনিব যে গোখাই গাঁৱৰ ৰাইজে এইবাৰ সংকল্প লৈছে উইলিয়ামছন নাৰ্জাৰী আৰু আমাৰ গোমা আমাৰ নীলেশ ৰয় আৰু শ্ৰীৰামপুৰত সঞ্জীৱ দত্তক জিকাবই হয় নে নহয় মোৰ লগত ক'ব ভাৰত মাতা কি এইখিনিতো মোদীজীয়ে শুনিলে এতিয়া হাগ্ৰামাৰ গাড়ীৰ চাকাটো পাম যাব লাগিব ঠিক আছে নহয় সেইকাৰণে আকৌ এবাৰ ক'ব ভাৰত মাতা কি সাংবাদিকসকলে চাব দেই হাগ্ৰামাৰ গাড়ী পাম ফুটাওতে জোৰ বেছি হৈছে হয় নে নহয় আৰু এইবিলাক যিবিলাক ইয়াত কি আছে নহয় হাগ্ৰামাৰ লটি ঘটিবিলাক যোনে মানুহক মিটিঙত আহিব বাদ দিয়ে ভয় খুৱাই তেওঁলোকক কৈ দিব যে আজিৰ পৰা এইবিলাক নহব সিস্টেম চেঞ্জ কিন্তু তাৰ লগত তেওঁলোকে শুনাকৈ কয় ভাৰত মাতা কি মই এতিয়া বুজিলো যে ৰাইজৰ খং পুৰা এইকেইটাৰ ওপৰত পুৰা আছে ঠিক আছে নহয় আৰু ইহঁতক ক'ব যে ৰাইজৰ সন্মুখত একো নচলে ৰাইজে যদি ৰোলাৰ চলাই সব পিহি সমান হৈ যাব ৰাইজৰ ওপৰত একো নাই ৰাইজে ৰজা গণতন্ত্ৰত ৰাইজে ৰজা পুনৰ এবাৰ আপোনালোকক নমস্কাৰ কৰিলো ডিসেম্বৰৰ 10 তাৰিখৰ আগতে BTCত ইলেকশন হ'ব 15 তাৰিখৰ ভিতৰত
বিটিসিত নতুন সরকার হব আজি তো মাত্র কেই তারিখ 17 তারিখ এইকেইটা দিন 10 ডিসেম্বৰলৈকে জুজ থাকিব লাগিব ঠিক আছে নহয় বিপিএফক চালো বাৰবাৰ বিজেপিক চাম এইবাৰ বিপিএফক চালো বাৰবাৰ বিজেপিক চাম এইবাৰ বিপিএফক চালো বাৰবাৰ আৰু অলপ ডাঙৰকৈ ক'ব লাগিব তেতিয়াহে মনটো ভাল লাগিব ৰঞ্জিত দাস ডাঙৰে আপোনালোকক চাই আছে কোনে কোনে কৈছে কোনে কোনে কোৱা নাই ঠিক আছে বিপিএফক চালো বাৰবাৰ বিপিএফক চালো বাৰবাৰ বহুত ধন্যবাদ সকলোৱে কৈছে উইলিয়ামছন নাৰ্জাৰী আশীৰ্বাদ কৰিব ভাল লৰা এক টকাও নাখায় আপোনালোকে হাত চাপৰি মাৰক নমস্কাৰ কৰক আৰু বিজেপি দিনত ভিচিডিসি নাই দে এইবিলাক সব ৰাইজে চলাব ৰাইজক এৰি দিম দুখীয়া মানুহৰ ঘৰ ৰাইজে দিব চাউল ৰাইজে দিব জব কাৰ্ড ৰাইজৰ লগত থাকিব কোনো ভিচিডিসি নহব আৰু ঠিক আছে নহয় হ'ব নহয় না ভিচিডিসি লাগিব নেকি নালাগে দে ভিচিডিসি কোনেও নালাগে ঠিক আছে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম